আজি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু বুৰঞ্জী চৰ্চা উপসমিতিৰ উদ্যোগত এই সন্ধিয়া সময়ছোৱাত আমি আমাৰ জাতীয় সেনাপতি লাচিত বৰফুকনৰ 403 সংখ্যক জন্ম দিৱসত আমি বন্তি প্ৰজ্বলনেৰে সৈতে সেইজন মহান বীৰৰ প্ৰতি আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। আমি আশা কৰিম আমি উত্তৰ পুৰুষলৈ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আৰু জিলা সাহিত্য সভাই আমাৰ নতুন প্ৰজন্মক লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে আমি অৱগত কৰিম। আৰু ইতিমধ্যে যোৱা 2024 চনত অসম চৰকাৰে লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখাই অসমত এক অভিলেখ সৃষ্টি কৰিছিল আৰু তাৰ প্ৰত্যেকে আমি ইয়াত উপস্থিত থকা অংশীদাৰ হৈছিলোঁ। সেইজনে লাচিত বৰফুকনৰ বিষয়ে অসমৰ এজন বিখ্যাত কবি দেৱকান্ত বৰুৱাই লিখিছিল যে লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানিয়ে আদিত যাচিলা নিজৰ শিৰ। সেই কবিতাটোৰ পিছত থকা এটা কবিতাৰ পংক্তি আমি সকলোৱে হৃদয়ঙ্গম কৰিব লাগিব। তাত লিখিছিল যে দেশৰ বাতৰি শুনিবানে বীৰ, নিদিওঁ তোমাক ফাঁকি, তোমাৰ অসম নাই আৰু সেই জকাটোহে তাৰ বাকী। দেৱকান্ত বৰুৱাৰ সময়ছোৱাত হয়তো ৰাজনৈতিকভাৱে কিছু সাংগঠনিক স্থিতি আমাৰ খোলকদোল হৈছিল, যিটো কাৰণে দেৱকান্ত বৰুৱাই এই দেশখনৰ জকাটোহে বাকী আছিল বুলি কৈছিল। কিন্তু দেৱকান্ত বৰুৱাৰ উত্তৰ পুৰুষ হিচাপে আমি অতি গৌৰৱেৰে কওঁ যে ভাষা সাহিত্য সংস্কৃতিত আমি অসমীয়া জাতি পুনৰ লাচিতৰ সমপৰ্যায়লৈ আমি উন্নীত হৈছোঁ আৰু আমি নতুন প্ৰজন্মক আমি আস্থা আৰু বিশ্বাসত ৰাখি আমাৰ ভাষা সাহিত্য সংস্কৃতি জাতীয় প্ৰেমক আমি উত্তৰণ ঘটাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিম। মই আজি এই সন্ধিয়াৰ বেলা মই মান্যবৰ সকলোৰে সন্মুখত মই সকলোকে আহ্বান জনাইছোঁ যে জাতীয় যিসকল নায়ক, এই নায়কসকলৰ দিৱসবিলাক আমি উদযাপন কৰি আমাৰ শৰীৰৰ তেজত আমি সেই বীৰসকলৰ যি তেওঁলোকৰ দেশপ্ৰেমৰ বন্যা, সেই বন্যা আমি বিয়পাব লাগিব। চৰহাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ সভাপতি ডক্টৰ জীৱন কলিতা ডাঙৰীয়া, সম্পাদক শ্ৰীযুত মনোজ গগৈ ডাঙৰীয়া, শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ সদস্যসকল, শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসমিতি প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু বুৰঞ্জী চৰ্চা উপসমিতিৰ তত্ত্বাৱধায়ক অনুজ কুমাৰ দত্ত ডাঙৰীয়া আৰু আজি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা শিৱসাগৰ জিলা সাহিত্য সভাৰ সদস্যবৃন্দ, শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু বুৰঞ্জী চৰ্চা উপসমিতিৰ উদ্যোগত আজি ৰংঘৰ বাকৰিত বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক দিৱসত আজি আপোনালোকে উপস্থিত থাকি এই কাৰ্যসূচীটি সফলভাৱে ৰূপায়ণ কৰাত যি অৰিহণা আগবঢ়ালে, যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে মই সকলোকে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।